আজি মই তোমালোকক পঢ়াম ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন। অসমীয়াত কোৱা হয় কেন্দ্ৰীয় লোকসেৱা আয়োগ। ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন তোমালোকৰ ইউনিট 10 যেটো এটা কমিশন ইন ইণ্ডিয়া বুলি আছে। তাতে লাষ্ট ক্লাছত মই পঢ়াইছো তোমালোকক কমিশন ইন ইণ্ডিয়া। তার সাব থিম কেইটা ইউনিট এ, ইউনিট বি, ইউনিট সি, ইউনিট ডি। তাৰে এটা হ'ল ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন। আগৰ ক্লাছত মই তোমালোকক নীতি আয়োগ পঢ়াইছো। নীতি আয়োগ পঢ়ালো। আজি তোমালোকক মই পঢ়াম ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন। সকলোৱে তোমালোকে তাৰ নাম শুনিছা, স্টেট পাব্লিক সাৰ্ভিস কমিশন। তার সাব ডিভিশন হয় স্টেটত কি থাকে আমার স্টেট পাব্লিক সার্ভিস কমিশন, আর কেন্দ্রীয় পর্যায়ত থাকে রিক্রুটমেন্ট যেটো আমার ইনস্টিটিউশন অল ইন্ডিয়া বেসিসত হয় সেইটো হল ইউনিয়ন পাব্লিক সার্ভিস কমিশন। এতিয়া আমি ইউনিয়ন পাব্লিক সার্ভিস কমিশন পঢ়াৰ আগত কমিশন ইন ইণ্ডিয়া অলপ চমুকৈ আমি পঢ়িম। কিহৰ কাৰণে আমি যদিও যোৱাৰ যেটো ক্লাছ হৈছিল আগৰ ক্লাছত আমি পঢ়িছিলো, তথাপিও আজি অলপ আমি বস্তুখিনি পঢ়িম। কিহৰ কাৰণে তেনেহ'লে তোমালোকৰ কমিশন বুলি কি, কমিশন ইন ইণ্ডিয়া কি, তোমালোকৰ যদি কিবা কনফিউজ থাকে, ডাউট থাকে, ক্লিয়াৰ হৈ যাব। আৰু তাৰ পিছত মই ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন যেটো কেন্দ্ৰীয় লোকসেৱা আয়োগ সেইটো মই তোমালোকক আজি পঢ়াম। কমিশন ইন ইণ্ডিয়া বুলি ক'লে তাৰ আমি স্ট্ৰাকচাৰটো পঢ়িছিলোঁ, যেটো আকাৰ, সেইটো কি আছিল অবজেক্টিভ, ইন্ট্ৰডাকশ্যন, কমিশন ইন ইণ্ডিয়া, আৰু আমি কিছুমান ৰেফাৰেন্সৰ কথা পঢ়িছিলোঁ। এতিয়া তাৰে যদি অসমীয়াত পঢ়িব যাওঁ যে কমিশন বা এটা আয়োগৰ উদ্দেশ্য কি থাকে, আয়োগ ভাৰতবৰ্ষত কি এনেকুৱা আয়োগ আছে যিসকল আয়োগে কাম কৰি আছে স্বাধীনভাৱে। তাৰপিছত আমাৰ সেই আয়োগসমূহ আমি তোমালোকক মই পঢ়াইছিলোঁ, আৰু কিছুমান ৰেফাৰেন্স বা কিতাপৰ নাম মই তোমালোকৰ যেটো তোমালোকৰ ইগনৰ কিতাপ আছে তাতেই দিয়া আছে। মই যে খালি তোমালোকক পিপিটিত সেইখিনি বস্তু লিখি দিছোঁ, যিহেতু এইখিনি বস্তু তোমালোকৰ কিতাপত যিখিনি আছে তাৰ বাহিৰেও যদিও তোমালোকে পঢ়িব খুজিছা, অলপ বেছি যদি পঢ়িব খুজিছা, তেতিয়া ৰেফাৰেন্সখিনি চালেই হ'ব, আৰু কিতাপৰ নাম তাতে দিয়া আছে। তো এতিয়া মই ইউনিটবোৰ তোমালোকক পঢ়াইছোঁ। কমিশন কি এটা স্বাধীন সংস্থা, ভাৰত চৰকাৰৰ অধীনত আছে। সেই সংস্থাসমূহ আমাৰ সংবিধানে দিয়া সংস্থা, আৰু সেই সংস্থাসমূহ স্বাধীনভাৱে কাম কৰে। যেনেকুৱা আমি নীতি আয়োগ পঢ়িছিলোঁ, ৰাষ্ট্ৰীয় নীতি আয়োগ, প্লেনিং কমিশন পঢ়িছিলোঁ। আজি আমি পঢ়িম UPSC ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন পঢ়িম। তাৰ আগতে আমি পঢ়িছিলোঁ কি বিত্ত আয়োগ পঢ়া নাই, আমি পঢ়াম তোমালোকক। তাৰপিছত আমি পঢ়াম তোমালোকক যে ইলেকশ্যন কমিশন, আমাৰ ইলেকশ্যন কমিশন আছে। এইখিনি বস্তু আমি পঢ়াম, যিখিনিক আমি ইংলিছত কোৱা হয় নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, যেটো নীতি আয়োগ বুলি কোৱা হয়। আজিকালি আমি নীতি আয়োগ বা নামেৰে জানো। ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন তোমালোকে সকলোৱে তাৰ বিষয়ে অৱগত। বহুতে তাৰ কাৰণে তোমালোকে চেষ্টা চলাই আছে চাগে, পঢ়ি আছে UPSC এক্সাম দিয়াৰ বাবে। UPSC অধীনত বহুত পৰীক্ষা হয়, কম্পিটিটিভ এক্সাম হয়, তাৰ চাকৰিৰ পৰীক্ষা হয়। কম্পিটিটিভ এক্সামসমূহ UPSC থ্ৰুৰে হয়। সেইখিনি আজি আমি পঢ়িম। তাৰপিছত আছে মই নেক্সট ক্লাছত তোমালোকক পঢ়াম ইলেকশ্যন কমিশন, যে আমাৰ নিৰ্বাচনৰ এটা আয়োগ আছে। ফাইনেন্স কমিশন, যেটো বিত্তীয় আয়োগ আছে। চেন্ট্ৰেল ভিজিলেন্স কমিশন, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশন, এইসমূহ আমি
গোটেইখিনি পঢ়িম। কিন্তু আজি নীতি আয়োগ মই আগতে তোমালোকক শেষ কৰিছোঁ। আজি মই পঢ়াম ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন UPSC। আৰু মই এইখিনি বেছি তোমালোকক সেই কৰিব নাযাওঁ। আয়োগৰ কথা বেছি মই ডিটেইলছত নপঢ়াওঁ, কিয় আয়োগখিনি মই আগতে পঢ়াইছিলোঁ, তথাপিও এবাৰ মই পঢ়াই দি আছোঁ যে বিভাগীয় সংস্থাপনৰ একত্ৰিত প্ৰণালীৰ উপৰিও কেইবাটাও আছে অন্যান্য সংগঠন আৰু স্বতন্ত্ৰ সংস্থা যি স্বায়ত্তশাসিতভাৱে কাম কৰে। এইবোৰ হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, যাক আমি নীতি আয়োগ বুলি কওঁ, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, নিৰ্বাচন আয়োগ, বিত্ত আয়োগ, কেন্দ্ৰীয় সতৰ্কতা আয়োগ আৰু প্ৰশাসনিক সংস্কাৰ আয়োগ। এইখিনি কমিশ্যনসমূহ আমি পঢ়িলোঁ। আৰু কমিশ্যন ইন ইণ্ডিয়া কি আছে, ভাৰতৰ আয়োগ, বিভিন্ন স্বতন্ত্ৰ সংস্থা যেনে কমিশ্যন আৰু প্ৰতিষ্ঠান আছে, অন্যান্য মন্ত্ৰালয়কে সেইবোৰ কি কেন্দ্ৰীয় পৰ্যায়ত কাম কৰে। আৰু সেইখিনি সংস্থাসমূহ কেন্দ্ৰীয় চৰকাৰৰ লগত কেতিয়াবা আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ মিলিও সেইখিনি কাম কৰে। তেওঁলোকৰ এটা তেওঁলোকে ৰাজনৈতিকভাৱে স্বতন্ত্ৰ আৰু তেওঁলোকে এই সংস্থাসমূহ স্বাধীনভাৱে কাম কৰে আৰু চৰকাৰক বিভিন্ন ধৰণৰ পৰিকল্পনা কৰাত সহায় কৰে, বা চৰকাৰক যেতিয়া ৰিক্ৰুইটমেণ্ট প্ৰয়োজন হয়, মানুহৰ দৰকাৰ হয় আমাৰ চৰকাৰী দপ্তৰসমূহত, তেতিয়া এই আমাৰ যিবিলাক ইণ্ডিপেণ্ডেণ্ট ইনষ্টিটিউশ্যন আছে, যিটো UPSC ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন বুলি কোৱা হয়, তেওঁলোকৰ জৰিয়তে তেওঁলোকে পৰীক্ষা পাতে। তাৰ জৰিয়তে প্ৰশাসনিক আমোলা বিষয়া যোগান ধৰে। আৰু এইখিনি কিছুমান আমাৰ ৰেফাৰেঞ্চ বুক আছে, কিতাপ আছে, যিখিনি কিতাপ তোমালোকে যদি পঢ়িব খুজিছা কিহৰ বাবে, ইনষ্টিটিউশ্যন ইন ইণ্ডিয়াৰ বাবে, তেতিয়া তোমালোকে দুৰ্গাদাস বাসু, DD বাসু, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, লেক্সিছ নিউ দিল্লী, তোমালোকে সেইখন কিতাপ ফ'ল' কৰিব পাৰা। দুৰ্গাদাস বাসুৰ কিতাপ। যদি কোনোবা সংবিধানৰ বিষয়ে বেছি পঢ়িব খুজিছা, সংবিধানৰ বিষয়ে আৰু জানিব খুজিছা, তাৰপিছত আছে সিং চাহিব, সুৱেণ্ডাৰ সিং, 2013 পাব্লিক পাৰ্চনেল এণ্ড ফাইনেন্সিয়েল ৰিলেশ্যনৰ কাৰণে। তাৰপিছত কৈছে এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া, নিউ একাডেমিক পাব্লিচাৰ। যদি তোমালোকে প্ৰশাসনিক বিষয়ে জানিব খুজিছা, তেতিয়াহ'লে এইখন কিতাপো চাব পাৰা, এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া, নিউ একাডেমিক পাব্লিচাৰ, জলন্ধৰ। এইখিনি তোমালোকে যদি তোমালোকে কিতাপৰ বাহিৰেও এই কিতাপখিনি পঢ়িব পাৰা অতিৰিক্ত জ্ঞানৰ বাবে। আৰু কিতাপসমূহ পঢ়িলে তোমালোকে যথেষ্ট জ্ঞান পাবা এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে, প্ৰশাসনৰ বিষয়ে, প্ৰশাসন ব্যৱস্থা ভাৰতবৰ্ষত কেনেকৈ চলি আছে তাৰ বিষয়ে। এতিয়া মই আজিৰ যিটো টপিক বা আজি মই তোমালোকক যিটো ইউনিট পঢ়াম বুলি ষ্টাৰ্ট কৰিছোঁ, সেইটো হ'ল ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। যিটো কি বুলি কোৱা হয়, অসমীয়াত যদি আমি ক'ব যাওঁ, কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। তোমালোকে সকলোৱে জানা, এতিয়া প্ৰত্যেক ল'ৰা ছোৱালীৰ, প্ৰত্যেক নাগৰিকৰ সেইটো এটা কি থাকে, সপোন থাকে যে IAS, IPS, IFS এনেকুৱা বিভিন্ন পদত, যিবিলাক আমাৰ চৰকাৰী গ্ৰেড A বুলি কোৱা হয়, গ্ৰেড A পদত নিযুক্তি হোৱাৰ। আৰু তাৰ পৰীক্ষাও খুব কি হয়, কঠিন হয়। 3টা ফেজ পাৰ হৈ যাব লাগে। এতিয়া UPSC পৰীক্ষা আহি আছে, তোমালোকে জানা জুনত হয় প্ৰত্যেক বছৰত।
তাৰপিছত APSC পৰীক্ষা হ'ব। APSC পৰীক্ষা হ'লে এতিয়া মেইনছ হ'ব। তো এজন প্ৰশাসনিক দক্ষ বিষয়া হোৱাৰ কাৰণে সেই পৰীক্ষাসমূহ দি পাছ কৰিয়ে হ'ব পাৰে মানুহে। চ' এতিয়া মই তোমালোকক ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, যাক সাধাৰণতে UPSC বুলি সংক্ষিপ্ত কৰা হয়, হৈছে ভাৰত চৰকাৰৰ অধীনত সকলো গ্ৰুপ A বিষয়াৰ নিযুক্তিৰ বাবে ভাৰতৰ মুখ্য কেন্দ্ৰীয় নিযুক্তি সংস্থা। এইটো কি আমাৰ চেন্ট্ৰেল ৰিক্ৰুইটমেণ্ট এজেঞ্চি। তাৰ ওপৰত আৰু কোনো ৰিক্ৰুইটমেণ্ট এজেঞ্চি নাই ভাৰতবৰ্ষত। কেন্দ্ৰীয় নিযুক্তি সংস্থা এটাই আছে, এইটোৰ নাম কি UPSC, কেন্দ্ৰীয় নিযুক্তি সংস্থা বা কেন্দ্ৰীয় প্ৰশাসনিক বিষয়াসকলক যদি তোমাৰ কি কৰিব লাগে, বিষয়াসকলক যদি নিযুক্তি দিব লাগে A গ্ৰেডৰ, IAS, IPS, IFS বা বিভিন্ন ধৰণৰ ৰেভিনিউ ছাৰ্ভিচ, টেক্স ছাৰ্ভিচ, এইবিলাকত যিবিলাক অফিচাৰ বা A গ্ৰেডৰ নিযুক্তিসমূহ দিয়া হয়, তেওঁলোকে সকলোৱে বিষয়াই চূড়ান্ত পৰীক্ষা পাছ কৰি আহিব লাগিব। কোন পৰীক্ষা পাছ কৰিব লাগিব? UPSC পৰীক্ষা পাছ কৰি আহিব লাগিব। আৰু পৰীক্ষাৰ বাবে দায়বদ্ধ, য'ত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় স্বায়ত্তশাসিত যিটো সংস্থাৰ অন্তৰ্ভুক্ত আছে। আনহাতে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ হৈছে ভাৰতৰ কেন্দ্ৰীয় কৰ্মচাৰী সংস্থা। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ যিটো আছে, যাত ট্ৰেইনিং দিয়া হয়, সেইটো ভাৰত চৰকাৰে ভাৰতৰ এটা চেন্ট্ৰেল কি বুলি কোৱা, চেন্ট্ৰেল এটা এজেঞ্চি, য'ৰ পৰা কি কৰা হয়, আমাৰ আমোলা বিষয়াসকলক নিযুক্তি দিয়া হয়। এতিয়া যদি আমি হিষ্ট্ৰী বা ইতিহাস চাব যাওঁ, UPSC ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, UPSC যদি আমি ইতিহাস চাওঁ, কেনেকৈ UPSC আহিছে, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, কেন্দ্ৰীয় লোকসেৱা আয়োগটো ভাৰতবৰ্ষত তোমালোকে সকলোৱে জানা 1947 ভাৰত স্বাধীন হৈছে। তাৰ আগত ভাৰত কাৰ অধীনত আছিল? ব্ৰিটিছৰ অধীনত আছিল। আৰু ব্ৰিটিছ চৰকাৰে কি কৰিছিল? নিজৰ মতে ৰাজত্ব কৰিছিল বা নিজৰ মতে চলাইছিল। কি চলাইছিল? নিজৰ মতে আমাৰ যিটো ব্যৱস্থা চলাইছিল, যিটো প্ৰশাসনিক ব্যৱস্থা চলাইছিল। আৰু ভাৰত যেতিয়া স্বাধীন হ'ল 1947, তেতিয়া কি হ'ল যে আমাৰ নতুন সংবিধান হৈছে আৰু বিভিন্ন ধৰণৰ সংস্থা গঠন কৰা হৈছে। কিহৰ কাৰণে? প্ৰত্যেক নাগৰিকক সমান সুবিধা, সমান সুযোগ দিয়াৰ কাৰণে, যিসমূহ কোনে দিয়া নাছিলে, যিসমূহ আমাৰ ব্ৰিটিছ চৰকাৰে কেতিয়াও দিয়া নাছিলে ভাৰতীয় নাগৰিকসকলক। এতিয়া আয়োগটোৰ মুখ্য কাৰ্যালয় ক'ত আছে? আমাৰ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন দিল্লীত দৌলপুৰ হাউচত অৱস্থিত। UPSCৰ কেতিয়াবা কোৱেশ্চন আহিব পাৰে, where is the headquarter is situated UPSC? The headquarter of UPSC situated in Delhi, Dholpur House. তোমালোকে যদি পৰীক্ষাত আহে, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ মুখ্য কাৰ্যালয় ক'ত? তোমালোকে তেতিয়া উত্তৰ কি লিখিবা? উত্তৰ লিখিবা যে দিল্লীৰ দৌলপুৰ হাউচত। আৰু ইয়াৰ নিজা সচিবালয়ৰ জৰিয়তে কাম কৰে। তাৰ নিজৰ কি এটা আছে? সচিবালয় আছে। UPSC নিজৰ এটা ছেক্ৰেটাৰী আছে। আৰু ডক্টৰ মনোজ সোণী এতিয়া 2022 চনৰ 5 এপ্ৰিলত UPSC চেয়াৰমেন বা অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। আৰু তেওঁ এতিয়াও অধ্যক্ষ বৰ্তমান যিটো আমাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষৰ নাম কি? ডক্টৰ মনোজ সোণী। কেতিয়া তেওঁ নিযুক্ত হৈছে? 2022 চনত। তাৰপিছত আমি যদি পঢ়ো, কেতিয়া UPSC প্ৰতিষ্ঠা হৈছে?
1 অক্টোবৰ 1926 তাৰিখে লোকসেৱা আয়োগ হিচাপে স্থাপিত হৈছে। ইয়াৰ পিছত ইয়াক ভাৰত চৰকাৰৰ আইন 1935 দ্বাৰা ফেডাৰেল পাব্লিক সাৰ্ভিস কমিশন হিচাপে পুনৰ গঠন কৰা হয়। স্বাধীনতাৰ পিছত কেৱল আজিৰ ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন হিচাপে পুনৰ নামকৰণ কৰা হয়। কেতিয়া হয়? 1926 তাৰিখে লোকসেৱা আয়োগ প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াৰ পিছত ইয়াক ভাৰত চৰকাৰে কি বুলি দিছে? 1935 ফেডারেল পাব্লিক সার্ভিস কমিশন নাম দিছে ফেডারেল পাব্লিক সার্ভিস কমিশন। আৰু স্বাধীনতাৰ পিছত কেৱল ইউনিয়ন পাব্লিক সার্ভিস কমিশন হিচাপে জনা যায়। তো মই যদি এতিয়া তোমালোকক মানে চমুকে যদি বুজাব যাওঁ, তাৰ ইতিহাস বা ইউপিএসসি বিষয়ে, ইউপিএসসিৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? দিল্লী ঢোলপুৰ হাউচত। আৰু তাৰ নিজা কি আছে? সচিবালয় আছে, সেক্ৰেটাৰী আছে। আৰু বৰ্তমান ইউপিএসসিৰ অধ্যক্ষ কোন? মনোজ সোণী। তেওঁ কেতিয়া নিযুক্তি হৈছে? 2022 চনৰ 5 এপ্ৰিল তাৰিখে তেওঁ নিযুক্তি লাভ কৰিছে। আৰু 1926 তাৰিখে লোকসেৱা আয়োগ হিচাপে তেওঁ নিযুক্তি হৈছে। আয়োগ হিচাপে স্থাপিত হৈছে কেতিয়া? 1926 চনত। আৰু ইয়াৰ পিছত ভাৰত চৰকাৰ আইন 1935 দ্বাৰা ফেডারেল পাব্লিক সার্ভিস কমিশন হিসাবে পুনৰ গঠন কৰা হয়। এতিয়া যদি আমি হিষ্ট্ৰীখিনি চাওঁ, 1923 চনত ব্ৰিটিছ চৰকাৰে ফাৰেহামৰ লৰ্ড লীৰ অধ্যক্ষতাত ভাৰতৰ উচ্চ সামৰিক সেৱাৰ ওপৰত ৰয়েল কমিশন স্থাপন কৰিছিল আৰু সমান সংখ্যক ভাৰতীয় আৰু ব্ৰিটিছ সদস্যৰ সৈতে আয়োগে 1924 চনত ইয়াৰ প্ৰতিবেদন দাখিল কৰে আৰু যাৰ দ্বাৰা লোকসেৱা আয়োগ গঠনৰ পৰামৰ্শ দিয়া হয়। লোকসেৱা আয়োগ গঠনৰ পৰামৰ্শ কেতিয়া দিয়া হয়? 1923 চনত ব্ৰিটিছ চৰকাৰে ফাৰেহামৰ লৰ্ড লীৰ অধ্যক্ষতাত, প্ৰথম কোন আছিল? ইউপিএসসি যিটো অধ্যক্ষ, তেওঁৰ নাম কি আছিল? ফাৰেহামৰ লৰ্ড লী। তেওঁ ইউপিএসসি প্ৰথম কোন আছিল? অধ্যক্ষ হিচাপে কাম কৰিছিল আৰু সমান সংখ্যক ভাৰতীয় আৰু ব্ৰিটিছ সদস্যৰ সৈতে আয়োগে 1924 চনত ইয়াৰ প্ৰতিবেদন দাখিল কৰে, যাৰ দ্বাৰা লোকসেৱা আয়োগৰ গঠনৰ পৰামৰ্শ দিয়া হয়। আৰু ব্ৰিটিছে কি কৰিছিল? 40% ব্ৰিটিছ, 40% ভাৰতীয় নাগৰিকসকলক তাৰ এই আয়োগত যোগদান কৰিছিল। ইয়াৰ ফলত 1926 চনৰ 1 অক্টোবৰত ছাৰ ৰছ বাৰ্কাৰৰ অধ্যক্ষতাত প্ৰথম জনসেৱা আয়োগ স্থাপন কৰা হয়। আৰু কেতিয়া স্থাপন কৰা হয়? 1926 চনৰ 1 অক্টোবৰ তাৰিখত ছাৰ ৰছ বাৰ্কাৰে প্ৰথম অধ্যক্ষ আছিল আৰু তেওঁ কি কৰিলে? প্ৰথম জনসেৱা আয়োগ, যিটো লোকসেৱা আয়োগ স্থাপন কৰে। লোকসেৱা আয়োগক মাত্ৰ সীমিত পৰামৰ্শমূলক কাৰ্য প্ৰদান কৰা হৈছিল। স্বাধীনতা আন্দোলনৰ নেতাসকলে এই দিশটোৰ ওপৰত নিৰন্তৰ গুৰুত্ব আৰোপ কৰিছিল, যাৰ ফলত ভাৰত চৰকাৰ আইন 1935 অধীনত ফেডারেল পাব্লিক সার্ভিস কমিশন গঠন কৰা হয়। যদিও 1926 চনত কি হৈছে? ছাৰ ৰছ বাৰ্কাৰৰ দ্বাৰা অধ্যক্ষতাৰ দ্বাৰা জনসেৱা আয়োগ স্থাপন কৰা হয় বা লোকসেৱা আয়োগৰ মাত্ৰ সীমিত পৰামৰ্শমূলক কাৰ্য প্ৰদান কৰা হৈছিল। আৰু স্বাধীনতা আন্দোলনৰ নেতাসকলে এই দিশটোৰ ওপৰত নিৰন্তৰ গুৰুত্ব দিছিল যে তেতিয়া তোমালোকে জানা স্বাধীনতাৰ সময়ত বহুত আমাৰ স্বাধীনতা সংগ্ৰামী তেওঁলোকে কি কৰিছিল?
তেতিয়া সময়ত কি হৈছিল বিদেশত লণ্ডনত গৈ কম্পিটিটিভ এক্সাম দিব লাগিছিল প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ দিব লাগিছিল আৰু প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ যদিও ভাল আমাৰ বহুত যদি আমি কিছুমান উদাহৰণ দিওঁ তেতিয়া আমি ডক্টৰ আম্বেদকাৰৰ কথা ক'ব পাৰোঁ বা নেতাজী সুভাষ চন্দ্ৰ বসুৰ কথা ক'ব পাৰোঁ বা আমি তিলকৰ কথা ক'ব পাৰোঁ বহুত মানুহ আছিল কি বহুত স্বাধীনতা সংগ্ৰামীসকলে তেওঁলোকে খুব ভাল কম্পিটিটিভ এক্সাম যিটো হয় প্ৰতিযোগিতামূলক পৰীক্ষাত মানে পৰীক্ষাত পাছ কৰিছিল পৰীক্ষাত উত্তীৰ্ণ হৈছিল কিন্তু তেওঁলোকক ব্ৰিটিছ চৰকাৰে কি দিয়া নাছিলে ব্ৰিটিছ চৰকাৰে তেওঁলোকক সেই সুবিধা বা এনেকুৱা চাকৰি দিয়া নাছিল তেওঁলোকক তো সেইকাৰণে যদিও ভাৰত যেতিয়া স্বাধীন হৈছে তেতিয়া ভাৰতীয় নেতাসকলে এই দিশটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিল যে কি বুলি যে তেওঁলোকক কি দিব লাগিব যিসকল ভাৰতীয় নাগৰিক আছে তেওঁলোকক উচ্চ পদত নিযুক্তি দিব লাগিব ফেডাৰেল পাব্লিক সাৰ্ভিস কমিশন স্বাধীনতাৰ পিছত ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন হৈ পৰিছিল আৰু 1950 চনৰ পৰা 26 জানুৱাৰীত ভাৰতৰ সংবিধানৰ অধীনত ইয়াক সাংবিধানিক মৰ্যাদা দিয়া হয় তোমালোকে জানা সকলোৱে জানা যে 1950 চনত আমাৰ সংবিধান গ্ৰহণ কৰা হৈছে আৰু সেই সংবিধানত এতিয়া যেটো আমি ইউপিএসসি ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন বুলি পঢ়ি আছো সেইটো ভাৰতৰ সংবিধানে স্বীকৃতি বা মৰ্যাদা দিছে যে এখন স্বাধীন সংস্থা বুলি সংবিধানৰ অনুচ্ছেদ 315 তিনিটা শ্ৰেণীৰ ৰাজহুৱা সেৱাৰ পৰিকল্পনা কৰা হৈছে ইউপিএসসি ইউনিয়ন সেৱা আগবঢ়োৱা এখন ৰাজ্যৰ সেৱা আগবঢ়োৱাৰ কাৰণে এপিএসসি 2 বা ততোধিক ষ্টেটৰ সেৱাৰ বাবে এক যুটীয়া পিএসসি তো সংবিধানে 315 নম্বৰত কি কৰিছে তিনিটা শ্ৰেণীৰ ৰাজহুৱা সেৱাৰ পৰিকল্পনা কৰিছে আমাৰ এতিয়া কি হৈছে তিনিটা শ্ৰেণীত পৰিকল্পনা কৰা হৈছে কিহৰ যে ৰিক্ৰুটমেন্টৰ পৰিকল্পনা কৰা হৈছে তাৰে এটা হ'ল ইউপিএসসি ইউনিয়ন সেৱা আগবঢ়োৱা এখন ৰাজ্যৰ সেৱা আগবঢ়োৱাৰ কাৰণে থাকিব কি এপিএসসি আৰু ইউনিয়নৰ কাৰণে বা কেন্দ্ৰীয় চৰকাৰক সহায় কৰাৰ কাৰণে কি আমোলা বিষয়াসকলক ক'ৰ পৰা নিযুক্তি দিয়া হ'ব ইউপিএসসিৰ পৰা আৰু ৰাজ্যৰখিনি এপিএসসিৰ পৰা বা 2 বা ততোধিক ষ্টেটৰ সেৱাৰ বাবে যুটীয়া পিএসসি থাকিব তো এতিয়া অৰ্গেনাইজেশ্যনেল স্ট্ৰাকচাৰ বুলিলে কি বুজায় আয়োগখনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি কৰা অধ্যক্ষ আৰু অন্যান্য সদস্যসকল আছে সাধাৰণতে আয়োগত অধ্যক্ষসমূহ 9 বছৰৰ পৰা 11 জন সদস্য থাকে এতিয়া আয়োগখনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি কৰে অধ্যক্ষ আৰু অন্যান্য সদস্যসকলক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে কি দিয়ে এজন অধ্যক্ষ মানে 1 চেয়াৰপাৰসন আৰু অন্যান্য সদস্যসকলক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে তোমালোকে জানা ৰাষ্ট্ৰপতিৰ ওপৰত ভাৰতবৰ্ষত আৰু কোনো নাই ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে প্ৰত্যেক সমস্যাৰ সমাধান কৰিব পাৰে বা ৰাষ্ট্ৰপতিয়ে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়ৰ যিবিলাক নিযুক্তি অধ্যক্ষ সকলক কোনে দিয়ে আমাৰ ৰাষ্ট্ৰপতিয়ে আৰু এই অধ্যক্ষসমূহ 9ৰ পৰা 11 জন সদস্য থাকে কিমানজন সদস্য থাকে 9ৰ পৰা 11 জন সদস্য থাকে প্ৰতিজন সদস্য 6 বছৰৰ কাৰণে বা 65 বছৰ বয়স নোহোৱালৈকে কাৰ্যভাৰ গ্ৰহণ কৰিব পাৰে ইউপিএসসি যদি আমি চাওঁ ইউপিএসসি কি কৰা হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে এজন অধ্যক্ষ আৰু অন্যান্য সদস্যসকলক
আৰু এই আয়োগৰ কিমান অধ্যক্ষ আৰু সদস্যসমূহ কিমানজন হয়? এজন অধ্যক্ষ আৰু 11জন সদস্য থাকে আৰু প্ৰতিজন সদস্যই 6 বছৰৰ বাবে বা 65 বছৰ বয়স নোহোৱালৈকে কাৰ্যভাৰ গ্ৰহণ কৰিব পাৰে। এতিয়া হ'ল আয়োগৰ অধ্যক্ষ বা সদস্যসকলৰ সেৱাৰ চৰ্তাৱলী আৰু নিয়মাৱলী। কেন্দ্ৰীয় লোকসেৱা আয়োগ নিয়মাৱলী 1969 দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় যে আয়োগৰ সদস্য আৰু অধ্যক্ষ আৰু সদস্যসকলক কিছুমান চৰ্ত আৰু নিয়মৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে কি কৰে? নিযুক্তি দিয়ে। যেনেকে অধ্যক্ষ আৰু আয়োগৰ আন যিকোনো সদস্যই যিকোনো সময়তে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব পাৰে। UPSC এজন কি থাকে? অধ্যক্ষ থাকে, চেয়াৰমেন থাকে। তেওঁ কি কৰিব পাৰে? এই চেয়াৰমেনজন যিকোনো সদস্যক যিকোনো সময়ত ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ দাখিল কৰিব পাৰে। কোনোবা সদস্য যদি নিজৰ পদত্যাগ বিচাৰে, কোনোবা সদস্য যদি UPSCৰ লগত বা কাম কৰিব নিবিচাৰে, এই সদস্যসকলে কি কৰিব লাগিব? ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগৰ দাবী কৰিব লাগিব। তাৰপিছত আছে কি? দুৰ্ব্যৱহাৰ ভিত্তিত কেৱল উচ্চতম ন্যায়ালয়ৰ দ্বাৰাই এনে দুৰ্ব্যৱহাৰ তদন্ত কৰা হয় আৰু বজাই ৰখা হ'লে যদি তেওঁক দেউলীয়া বুলি বিবেচিত কৰা হয় বা তেওঁৰ কাৰ্যকালত যদি তেওঁৰ সময়ত কাৰ্যকাল অভাৱ হৈছে, পদৰ অভাৱ হৈছে, তেনেহ'লে কি কৰা হয়? তেনেহ'লে ৰাষ্ট্ৰপতিয়ে তেওঁৰ কি কৰে? সেই সকল সদস্যক তাৰ পৰা আঁতৰাই দিয়ে। ফাংশন এতিয়া আমি পঢ়িম। আৰ্টিকেল 320 ইউনিয়ন সেৱাত নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাটো কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কৰ্তব্য হয়। ইউনিয়ন সেৱাত নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাটো কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কৰ্তব্য হয়। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰথম কাৰ্য কি? যে কেন্দ্ৰত পৰীক্ষা অনুষ্ঠান কৰা আৰু ই 2খন বা ততোধিক ৰাজ্যই সহায় কৰিব পাৰে যদি অনুৰোধ কৰা হয়। যিকোনো সেৱাৰ বাবে যুটীয়া নিযুক্তিৰ আঁচনি প্ৰস্তুত আৰু পৰিচালনা কৰাত সহায় কৰিব পাৰে। মই আকৌ এইটো ৰিপিট কৰি দিম। এইটো পইণ্ট কি? আৰ্টিকেল 320 কৈছে ইউনিয়ন সেৱাত নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাটো লোকসেৱা আয়োগৰ কৰ্তব্য। লোকসেৱা আয়োগৰ এটা কৰ্তব্য বা এটা কাম কি? যে এই পৰীক্ষাৰ জৰিয়তে আমাৰ যিটো ব্যৱস্থা আছে তাতে কি কৰাৰ কাৰণে তাতে বিভিন্ন ধৰণৰ পোষ্টবিলাক যে ওলায় তাতে নাগৰিকক নিযুক্তি দিয়া। এই 2খন বা ততোধিক ৰাজ্য সহায় কৰিব যদি অনুৰোধ কৰা হয়। যিকোনো সেৱাৰ বাবে যুটীয়া নিযুক্তি আঁচনি প্ৰস্তুত আৰু পৰিচালনা কৰাত সহায় কৰে। Number 2, Union Public Service Commission consulted with that অসামৰিক সেৱা আৰু সামৰিক পদত নিযুক্তিৰ পদ্ধতি। অসামৰিক সেৱা আৰু অসামৰিক পদত নিযুক্তিৰ যিটো পদ্ধতি সেইটো চাই অসামৰিক সেৱা আৰু পদত নিযুক্তি দিয়া এটা হ'ল নিযুক্তিৰ পদ্ধতিটো কেনেকৈ হ'ব, ৰিক্ৰুইটমেণ্টটো কেনেকৈ হ'ব তাৰ ওপৰত এটা কাম কৰা হয়। তাৰপিছত আছে কি অসামৰিক সেৱা বা পদত কেনেকৈ নিযুক্তি দিয়া হয়, যিবিলাক পদত কি থাকে ভেকেঞ্চি থাকে। তাৰপিছত এটা সেৱাৰ পৰা আন এটা সেৱালৈ পদোন্নতি বা আৰু স্থানান্তৰ কৰা। যদি তুমি UPSC এটা
পদত কাম কৰি আছা আৰু এটা পদত যদি তোমাক প্ৰমোশ্যন দিব লাগে বা এটা জায়গাৰ পৰা আৰু একটা জায়গাত ট্ৰান্সফাৰ কৰিব লাগে তেতিয়া কোনে কৰে ইউপিএসসিয়ে কৰে হা এনে নিযুক্তি পদোন্নতি বা স্বাতন্ত্ৰতাৰ বাবে প্ৰাৰ্থীৰ উপযুক্ততা থাকিব লাগে এনে নিযুক্তি বা পদোন্নতি বা যিবিলাক স্থানান্তৰ কৰা হয় ফাংশন অসামৰিক ক্ষমতাৰ সেৱা আগবঢ়োৱা কৰ্মচাৰীৰ বিৰুদ্ধে সকলো অনুসৰণমূলক বিষয়ত যাৰ ভিতৰত মেমোৰেণ্ডাম এনে বিষয়ৰ সৈতে সম্পৰ্কিত অসামৰিক ক্ষমতাৰ সেৱা আগবঢ়োৱা এজন অসামৰিক কৰ্মচাৰীৰ বিৰুদ্ধে সকলো অনুশীলনমূলক বিষয়ত যাৰ ভিতৰত আছে মেমোৰেণ্ডাম এনে বিষয়ৰ সম্পৰ্কিত আলোচনা কৰিব লাগে অসামৰিক ক্ষমতাৰ ভিতৰত কি কৰিব লাগে ক্ষমতাৰ সেৱা আগবঢ়াব লাগে তাৰপিছত আছে অসামৰিক ক্ষমতাৰ সেৱা আগবঢ়োৱা বা সেৱা আগবঢ়োৱা ব্যক্তি এজনৰ যিকোনো দাবীৰ ওপৰত তেওঁৰ কৰ্তব্য সম্পাদন কৰা বা কৰিব লগা কামৰ সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে স্থাপিত আইন প্ৰক্ৰিয়াৰ প্ৰতিৰক্ষা তেওঁৰ দ্বাৰা বহন কৰা যিকোনো ব্যয় ভাৰতৰ একত্ৰিত পুঁজিৰ পৰা পৰিশোধ কৰিব লাগে অসামৰিক ক্ষমতাত কি কৰা হৈছে অসামৰিক ক্ষমতাৰ সেৱা আগবঢ়োৱা বা সেৱা আগবঢ়োৱা ব্যক্তি এজনৰ যিকোনো দাবীৰ ওপৰত বা তেওঁৰ কৰ্তব্য সম্পাদন কৰা বা কৰিব লগা কামৰ সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে কি কৰিব পাৰে তেওঁৰ বিৰুদ্ধে প্ৰতিৰোধ ল'ব পাৰে অসামৰিক ক্ষমতাৰ সেৱা আগবঢ়োৱাৰ সময়ত এজন ব্যক্তিয়ে আঘাতপ্ৰাপ্ত কৰা সন্দৰ্ভত পেঞ্চন প্ৰদানৰ যিকোনো দাবী বা এনে পুৰস্কাৰৰ পৰিমাণ সম্পৰ্কে যিকোনো প্ৰশ্নৰ উত্তৰ কোনে দিব লাগে আমাৰ ইউনিয়ন পাব্লিক সার্ভিস কমিশনে এতিয়া তেওঁলোকে প্ৰেৰণ কৰা যিকোনো বিষয়ৰ ওপৰত পৰামৰ্শ দিয়াটো কি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কৰ্তব্য আৰু যদি ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন নহব সেই বিষয়সমূহ নিৰ্দিষ্ট কৰি কোনো নিয়ম প্ৰস্তুত কৰা নাই যে ৰাষ্ট্ৰপতি মানিবই লাগিব লোকসেৱা আয়োগৰ যে পৰামৰ্শ এনেকুৱা নহয় সেইটো ৰাষ্ট্ৰপতিৰ ওপৰত নিৰ্ভৰ কৰে ৰাষ্ট্ৰপতি এইটো মানিব নে নামানিব তাৰ ওপৰত আমাৰ কিছুমান স্পেশাল প্ৰভিজন আছে সংবিধানত আৰু কিছুমান ব্যৱস্থা আছে আৰু যিবোৰ এক বিশেষ ব্যৱস্থাৰ যোগ্য আয়োগে আয়োগৰ কাম-কাজ সম্প্ৰসাৰিত কৰাৰ ক্ষমতা সংসদৰ আছে আয়োগে কি কাম-কাজ কৰিছে সেইখিনিও আমাৰ সংসদে কি কৰে চাই যে ইউনিয়ন পাব্লিক সার্ভিস কমিশনে কি কাম কৰিছে তাৰ পিছত ৰাষ্ট্ৰপতিক বিষয়বোৰ নিৰ্দিষ্ট কৰি নিয়মাৱলী প্ৰস্তুত কৰিবলৈ কৰ্তৃত্ব দিয়া ৰাষ্ট্ৰপতি কি কৰিব লাগে বিষয়বোৰ নিৰ্দিষ্ট কৰি নিয়মাৱলী প্ৰস্তুত কৰিবলৈ কি কৰিব লাগে কৰ্তৃত্ব প্ৰদান কৰিব লাগে সাধাৰণতে কি সাধাৰণ সংবিধান আৰু কিছুমান ব্যক্তি আছে যিবোৰ এক বিশেষ ব্যৱস্থাৰ যোগ্য তাৰে মাজত কি আয়োগে কাম-কাজ সম্পাদিত কৰাৰ ক্ষেত্ৰত সংশোধন আছে আৰু সংশোধনৰ এই আইন যিকোনো স্থানীয় বা স্বায়ত্তশাসিত লোকৰ সেৱা আনিব পাৰে নাম্বাৰ 2 ৰাষ্ট্ৰপতি যিবোৰ নিৰ্দিষ্ট কৰি নিয়মাৱলী প্ৰস্তুত কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণ সম্পৰ্কীয় অনুসূচিত জাতি জনজাতি ওবিসি এইবিলাককো চাব লাগে নিযুক্তি সময়ত বা ৰাষ্ট্ৰপতি বা আন বিষয়ত আয়োগৰ পৰামৰ্শ লোৱাৰ ক্ষমতা দিয়া হৈছে ৰাষ্ট্ৰপতি বা যিকোনো আয়োগে কি কৰিব পাৰে ইউনিয়ন পাব্লিক সার্ভিস কমিশনৰ পৰা পৰামৰ্শ ল'ব পাৰে
ব্যয় খৰচ আৰ্টিকেল 322 আয়োগৰ সদস্য বা কৰ্মচাৰীসকলক পৰিশোধ কৰিব লগা যিকোনো দৰমহা ভাত্তা পেঞ্চনসমূহ বা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ব্যয় ভাৰতৰ একত্ৰিত কনচালটেণ্ট ফাণ্ড পুঁজিটো আদায় কৰা হ'ব যিটো আমাৰ ব্যয় কি কৰা হয় যিটো আমাৰ ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ যিটো খৰচ সেই খৰচ 19 অনুসৰি 322 আৰ্টিকেল অনুসৰি আয়োগৰ সদস্য বা কৰ্মচাৰীসকলক পৰিশোধ কৰিব লগা যিকোনো দৰমহা বা ভাত্তা বা পেঞ্চন সেইসমূহ কোনে দিয়ে ভাৰতীয় লোকসেৱা আয়োগে দিয়ে তাৰপিছত তাৰ কাৰ্যসমূহৰ সম্প্ৰসাৰণ কি কাৰ্য এক্সটেনশন ফাংচন কৰে আৰ্টিকেল অনুসৰি 321 সংসদৰ দ্বাৰা প্ৰস্তুত কৰা এক আইনৰ ইউনিয়ন সেৱাসমূহৰ বাবে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অতিৰিক্ত কাৰ্যকলাপ প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰা হয় তাৰপিছত প্ৰতিবেদন আৰ্টিকেল 322 অনুসৰি আয়োগে কৰা কামৰ সভাপতিৰ ওচৰত বাৰ্ষিক প্ৰতিবেদন উপস্থাপন কৰাটো কেন্দ্ৰীয় আয়োগৰ কৰ্তব্য এনে প্ৰতিবেদন প্ৰাপ্ত হোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে সংসদৰ প্ৰতিটো সদনৰ সন্মুখত এনে এক প্ৰতিনিধি উপস্থাপন কৰিব বা স্মাৰকপত্ৰখন সৈতে যদি থাকে আয়োগে পৰামৰ্শ দিব পাৰে আৰ্টিকেল 323 অনুসৰি কি আয়োগে কৰা কামৰ সভাপতিৰ ওচৰত বাৰ্ষিক প্ৰতিবেদন সংস্থাপন কৰাটো কি কেন্দ্ৰীয় আয়োগৰ কৰ্তব্য আৰু এনে প্ৰতিবেদন প্ৰাপ্ত হোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে সংসদৰ প্ৰতিটো সদনৰ সন্মুখত এটা প্ৰতিলিপি উত্থাপন কৰিব পাৰে প্ৰতি বছৰ কি কৰে ৰাষ্ট্ৰপতিৰ ওচৰত কি দিয়ে প্ৰতিবেদন দিব লাগে কোনে অধ্যক্ষ ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ যদি আমি কনক্লুশনখিনি চাওঁ সংবিধানৰ অধীনত কেন্দ্ৰীয় বা লোকসেৱা আয়োগৰ নিম্নলিখিত দায়িত্ব আৰু ভূমিকা অৰ্পণ কৰা হৈছে কি দায়িত্ব আৰু ভূমিকা আছে সংবিধানৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ যেনেকৈ প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ জৰিয়তে ইউনিয়নৰ অধীনত সেৱা আৰু পদত নিযুক্তি দিয়া প্ৰতিযোগিতামূলক পৰীক্ষা কি অনুষ্ঠিত কৰিবৰ কাৰণে কোনে কৰে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনে আৰু সাক্ষাৎকাৰৰ জৰিয়তে বাছনিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনত সেৱা আৰু পদত নিযুক্তি সাক্ষাৎকাৰ সবতে যে পৰীক্ষা হ'ব এনেকুৱা কথা নহয় কিছুমান ক্ষেত্ৰত পৰীক্ষা নোহোৱাকে যদি ইণ্টাৰভিউ বোৰ্ড থাকে বোৰ্ডৰ মানুহে কি কৰে সাক্ষাৎকাৰ বা ভাইবা লয় আৰু তাৰ জৰিয়তে পদৰ নিযুক্তি দিয়ে তাৰপিছত সাক্ষাৎকাৰৰ জৰিয়তে বাছনিৰ দ্বাৰা মই সেইটো পঢ়ালো পদোন্নতিৰ লগতে স্থানান্তৰ ডেপুটেশ্যনৰ বাবে বিষয়াসকলক উপযুক্ততাৰ বিষয়ে পৰামৰ্শ দিয়া তাৰপিছত আছে কি বিভিন্ন সেৱা আৰু পদত নিযুক্তিৰ পদ্ধতি সম্পৰ্কীয় সকলো বিষয়ৰ চৰকাৰক পৰামৰ্শ দিয়া বিভিন্ন কি সেৱা বা পদ আছে সেইসমূহ নিযুক্তিৰ যে পদ্ধতি আছে সেইখিনি বিষয়ত পৰামৰ্শ দিয়া তাৰপিছত বিভিন্ন অসামৰিক সেৱা বা সম্পৰ্কীয় অনুপ্ৰেৰণামূলক গোচৰ বা অতিৰিক্ত সাধাৰণ পেঞ্চন প্ৰদান কৰা অতিৰিক্ত সাধাৰণ পেঞ্চন প্ৰদান বা আইনী ব্যয়ৰ পৰিশোধ বা আদি সম্পৰ্কীয় বিভিন্ন বিষয় তো এতিয়া আমি যদি কিবা আৰু যদি পঢ়িব খুঁজো যে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনের বিষয়ে যে কি তার কাম আছে এইখিনি সংবিধানৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগ কি কৰিব পাৰে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কাম কৰিব পাৰে তাৰপিছত সাক্ষাৎকাৰৰ জৰিয়তে বা বাছনিৰ জৰিয়তে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ সদস্যসকলক নিযুক্তি দিব পাৰে
বা পদোন্নতিৰ লগতে স্থানান্তৰ ডিপুটেশ্যনৰ বাবেও বিষয়াসকলক উপযুক্ততা বিষয়ে পৰামৰ্শ দিয়ে UPSC। তাৰপিছত বিভিন্ন সেৱা আৰু পদৰ নিযুক্তিৰ পদ্ধতি সম্পৰ্কীয় সকলো বিষয়ৰ চৰকাৰক কোনে কি দিয়ে পৰামৰ্শ দিয়ে। UPSC কি কৰে বিভিন্ন সংস্থা বা বিভিন্ন সেৱা বা বিভিন্ন নিযুক্তি কেনেকৈ হ'ব তাৰ কাৰণে চৰকাৰী যিবিলাক বিষয় আছে বা সংস্থা আছে তেওঁলোকক সহায় কৰে আৰু বিভিন্ন অসামৰিক সেৱা সম্পৰ্কীয় জনসাধাৰণমূলক গোচৰ যিবিলাক আমাৰ অসামৰিক সেৱা আছে তাৰ উপৰিতো গোচৰ কোনে দিয়ে UPSC দিয়ে বা অতিৰিক্ত সাধাৰণ পেঞ্চন প্ৰদান বা আইনী ব্যয় পৰিশোধ আদি সম্পৰ্কীয় বিষয়ও তেওঁলোকে চায়। আয়োগে পালন কৰা মুখ্য ভূমিকা হৈছে বিভিন্ন কেন্দ্ৰীয় অসামৰিক সেৱা আৰু পদ বা কেন্দ্ৰীয় আৰু ৰাজ্যসমূহৰ বাবে উমৈহতীয়া সেৱা যেনে বিভিন্ন সেৱা আৰু পদৰ নিযুক্তি যদি আমি চাওঁ তেতিয়া আমি চাব পাৰিম যে আয়োগে পালন কৰা আৰু মুখ্য ভূমিকা কি হৈছে বিভিন্ন আমাৰ কেন্দ্ৰীয় সেৱা আছে কেন্দ্ৰীয় আয়োগ আছে কেন্দ্ৰীয় সেৱা জৰিয়তে বিভিন্ন বহুত ধৰণৰ মানুহক কি কৰা হয় এমপ্লয়মেণ্ট দিয়া হয় বা কম্পিটিটিভ এক্সাম পাতা হয় আৰু পদ বা কেন্দ্ৰীয় আৰু ৰাজ্যসমূহৰ বাবে উমৈহতীয়া যিবিলাক সেৱা আছে সেইবিলাক কাম কোনে কৰে UPSC বা কেন্দ্ৰীয় লোকসেৱা আয়োগে কৰে। তাৰ পিছত বিভিন্ন সেৱা আৰু পদৰ নিযুক্তিও কোনে কৰে কেন্দ্ৰীয় লোকসেৱা আয়োগে। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 320 অধীনত আয়োগক অন্যান্য বিষয়ৰ সৈতে অসামৰিক সেৱা আৰু পদৰ নিযুক্তি সম্পূৰ্ণ সকলো বিষয়ত পৰামৰ্শ লোৱাৰ প্ৰয়োজন বা দিয়ে কোনে কেন্দ্ৰীয় লোকসেৱা আয়োগে। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 320 অধীনত আয়োগে অন্যান্য বিষয়ৰ সৈতে অসামৰিক সেৱা বা পদৰ নিযুক্তি সম্পৰ্কীয় সকলো বিষয়ৰ পৰামৰ্শ দিব পাৰে। তাৰপিছত প্ৰত্যক্ষ নিযুক্তি পদোন্নতি স্থানান্তৰ প্ৰত্যক্ষভাৱে কি কৰা হয় UPSC জৰিয়তে প্ৰত্যক্ষভাৱে ডাইৰেক্টলি কিছুমান পোষ্ট আছে য'ত চাকৰি হৈ যায় বা কিছুমান পদোন্নতি হয় যদি প্ৰমোশন হ'ব লাগে কিছুমান ক্ষেত্ৰত সেইটো কি UPSC থ্ৰুৰে হয় UPSC পৰীক্ষা দিব লাগে বা স্থানান্তৰ ট্ৰান্সফাৰটো কোনে কৰে UPSC ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যনাৰ বিষয়াসকলক। তাৰপিছত আমি পঢ়িম নিম্নলিখিত দুটা পদ্ধতিৰ অধীনত পোনপটীয়া নিযুক্তি বহুলভাৱে সম্পূৰ্ণ কৰা। তো কি সেই দুটা সম্পৰ্ক যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা নিযুক্তি আৰু পদোন্নতি আৰু সাক্ষাৎকাৰৰ জৰিয়তে বাছনিৰ দ্বাৰা নিয়োগ এনেকে ধৰি আমাৰ কি হয় UPSC মানুহসকলক নিযুক্তি দিয়ে এটা কি পৰিকল্পনাভাৱে পৰীক্ষাসমূহৰ জৰিয়তে মানুহক নিযুক্তি দিয়ে আৰু এটা পদোন্নতি বা সাক্ষাৎকাৰৰ জৰিয়তে মানুহক প্ৰমোশন লৈ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা আহিলে বা সাক্ষাৎকাৰ ইণ্টাৰভিউ লোৱাৰ পিছতো কি কৰে মানুহক UPSC নিযুক্তি দিয়া হয়। সৰ্বভাৰতীয় সেৱা আইন 1951 সৰ্বভাৰতীয় সেৱা আইন ভাৰতীয় প্ৰশাসন সেৱা 1951 ভাৰতীয় আৰক্ষী সেৱা ভাৰতীয় বন বিভাগ এইবিলাকৰ ৰিক্ৰুইটমেণ্ট কোনে কৰে UPSC জৰিয়তে হয় আৰু ভাৰতীয় এইটো অসামৰিক সেৱাৰ পৰীক্ষাৰ জৰিয়তে আৰু ভাৰতৰ বন সেৱাৰ বাবে আয়োগ আছে যিটো কোৱা হয় ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচ তাৰ অধীনতো যিবিলাক আমাৰ কৰ্মচাৰী আছে তেওঁলোককো নিযুক্তি দিলে কি কৰা হয় UPSC জৰিয়তে নিযুক্তি দিয়া হয়। তো এতিয়া যদি আমি পঢ়ো এইখিনি হ'ল আমাৰ UPSC খুব টান নহয় খুব ইজি বস্তু তোমালোকে যদি UPSC কিতাপৰ পঢ়া তেতিয়া তোমালোকে প্ৰথমত ইন্ট্ৰডাকশ্যনটো পঢ়িবা হা ইন্ট্ৰডাকশ্যনটো কেনেকুৱা হৈছে পৰিচয়টো দিবা
যে ইউপিএসসি কেতিয়া গঠন কৰা হৈছে মই আকৌ এবাৰ ৰিপিট কৰি দিম। তাৰপিছত কনষ্টিটিউশ্যনেল প্ৰভিজন কি কি প্ৰভিজন ইউপিএসসিৰ মাজত আছে যিবিলাকে ইউপিএসসিক এজন এটা স্বাধীন সংস্থা হিসেবে কাম কৰাৰ কাৰণে যোগান ধৰে। তাৰপিছত আছে কি আমাৰ যদি আমি পঢ়ো কম্পোজিশন আৰু ফাংশন ইউপিএসসি গঠন কেনেকে হৈছে আৰু তাৰ কি কি ফাংশন আছে। তাৰপিছত যদি আমি পঢ়ো কিছুমান এডিশনাল ফাংশন আছে ইউপিএসসিৰ জৰিয়তে এইখিনি পঢ়িব লাগিব। তাৰপিছত আমি তাৰ এক্টিভিটিসমূহ পঢ়িম। তো এতিয়া মই তোমালোকক অলপ ইউপিএসসি বিষয়সমূহ তোমালোকৰ আলোচনা কৰিম। সমূহ আলোচনা যিখিনি কৰিম এইখিনি তোমালোকে পঢ়িছা আগতেও। যদি মই ক'ব যাওঁ যে ইউপিএসসি কেনেকে প্ৰতিষ্ঠা হৈছিল বা আগতে পঢ়া নাই তোমালোকে এতিয়াও তোমালোকে পঢ়িব পাৰা যে বাট বহুতে তোমালোকে নাম শুনিছে ইউপিএসসিৰ বিষয়ে অৱগত আছা। তো তোমালোকে যদি সুধিব দিয়ে যে ইউপিএসসি কেতিয়া প্ৰতিষ্ঠা হৈছে ইউপিএসসিৰ ফাংশনসমূহ কি কি বা ইউপিএসসিৰ প্ৰধান কাৰ্যসমূহ কি কি তাৰপিছত যদি সুধে তোমালোকৰ ইউপিএসসি পৰীক্ষা কেনেকৈ হয় গোটেইখিনি বস্তু তোমালোকৰ কিতাপতে আছে আৰু মই পিপিটিটো অসমীয়া ট্ৰান্সলেট কৰিছোঁ। তোমালোকে ইয়াৰ পৰাও লাগিলে পঢ়িব পাৰা। তোমালোকে ইগনো ৱেবছাইটত গ'লে এইখিনি পিপিটি পাই যাবা আৰু তাৰ পৰা পঢ়িব পাৰা তোমালোকে। তো এতিয়া মই আকৌ এবাৰ তোমালোকক ৰিপিট কৰিব গৈ আছোঁ যে ইউপিএসসিটো কি ইউপিএসসি পৰিচয়টো মই তোমালোকক আগতে দিছোঁ নিৰ্বাচন আয়োগ ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন দেন ট্ৰান্সফৰ্মিং ইণ্ডিয়া এইবোৰ তোমালোকৰ আগতে মই তাৰ কথাবিলাক কৈছোঁ। তাৰপিছত কি কমিশন ইন ইণ্ডিয়া কি ভাৰতৰ আয়োগৰ বিভিন্ন স্বতন্ত্ৰ কি থাকে সংস্থা থাকে আৰু এই সংস্থাসমূহে কি কৰে আমাৰ কাম কাজ চলাই থাকে। যেনেকৈ ইউপিএসসি এপিএসসি এছএসসি এইবিলাক তোমালোকে নাম শুনিছা। এইবিলাকৰ জৰিয়তে কি কৰে প্ৰত্যেক নাগৰিকক সমান সুবিধা দিয়াৰ কাৰণে কাম কৰে। এতিয়া মই তোমালোকক অলপ পঢ়াব যাম যে ইউপিএসসি কি গুৰুত্ব ইউপিএসসিটো কিয় প্ৰয়োজন হয়। তোমালোকে সকলোৱে জানা ভাৰতবৰ্ষ এটা কি এটা গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু গণতন্ত্ৰত কি কৰা হয় গণতন্ত্ৰত সকলো মানুহ সমান সকলো মানুহ যাতে সমান অধিকাৰ পায় তাৰ বাবে কোনে কাম কৰে গণতন্ত্ৰই কাম কৰে। আৰু গণতন্ত্ৰৰ প্ৰধান কামেই হ'ল যে প্ৰত্যেক মানুহক সমান অধিকাৰ প্ৰদান কৰা আৰু তাৰে কিছুমান আমাৰ কমিশন আছে চৰকাৰৰ সেই কমিশনসমূহৰ জৰিয়তে কাম কৰে। আৰু ভাৰতত কি আয়োগে বিভিন্ন স্বতন্ত্ৰ সংস্থা যেনে কমিশনৰ প্ৰতিষ্ঠান আছে অন্যান্য মন্ত্ৰালয়লৈকে সেইবোৰ কেন্দ্ৰীয় পৰ্যায়ত কাম কৰে। তাৰপিছত আমি এতিয়া মই অলপ তোমালোকক এপিএসসিৰ বিষয়ে পঢ়াম যদিও এপিএসসি তোমালোকৰ নাই আসাম পাব্লিক সাৰ্ভিস কমিশন ইউপিএসসি এপিএসসি এইবিলাক চব একে। ইউপিএসসি হ'ল কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিযুক্তি এটা সংস্থা আৰু এপিএসসি হ'ল ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা নিযুক্তি এটা সংস্থা। তোমালোকে সকলোৱে জানা যে ভাৰতবৰ্ষত বহুত কৰাপশ্যন হৈছে বহুত কি হৈছে কৰাপশ্যন হৈ আছে বা হৈছে আৰু এই কৰাপশ্যনৰ ফলত কি হয় যিবিলাক যোগ্য প্ৰাৰ্থী তেওঁলোকে কি নাপায় তেওঁলোকে সমান স্থান নাপায় সমান অধিকাৰ নাপায় কিহৰ কাৰণে যে কৰাপশ্যনৰ জৰিয়তে যিবিলাক অযোগ্য প্ৰাৰ্থী তেওঁলোককো কি চাকৰি দিয়া হয়। আৰু ইউপিএসসি এপিএসসি মই তোমালোকক আগতে কৈছোঁ খুব মানে এটা ৰেচপেক্টেবল জব। ইউপিএসচিৰ জৰিয়তে কোনো মানুহ যদি চাকৰি পায় দেখিবা তোমালোকে পেপাৰত সেই মানুহজনৰ নাম দিয়ে বা সেই মানুহজনক মানুহে ইণ্টাৰভিউ ল'ব মাতে
তো যিকোনো মানে ক্ষেত্ৰতে UPSC APSC গুৰুত্ব খুব বেছি প্ৰত্যেক ল'ৰা ছোৱালীৰ কি সপোন থাকিব লাগে কি IAS হোৱাৰ IPS হোৱাৰ বা IFS ইণ্ডিয়ান ফৰেন চাৰ্ভিচত যোৱাৰ আৰু তেওঁলোকে সৃষ্টি যিয়ে নহওক এই সংস্থাবোৰ নিৰ্দিষ্ট কি থাকে ক্ষমতা আৱৰ্তন কৰা হয় আৰু যিবোৰ কাৰ্যই তেওঁলোকক কোনো ধৰণৰ ৰাজনৈতিক অভিযানত মানে কি কৰিব নোৱাৰে ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোকক দমন কৰিব নোৱাৰে ভাৰতবৰ্ষত কি হৈছিল যে ভাৰত যেতিয়া স্বাধীন হৈছিল তেতিয়া প্ৰায় সকলো মানুহ কি আছিল দুখীয়া আছিল দৰিদ্ৰ আছিল লাহে লাহে মানুহবিলাকে কি নিজৰ সংবিধানৰ কথা বা নিজৰ অধিকাৰৰ কথা মানুহবিলাকে গম পাইছে আৰু তাৰ ফলত মানুহবিলাকে কি কৰিলে নিজৰ অধিকাৰৰ কথা পোৱাৰ লগে লগে কম্পিটিটিভ এক্সাম বা যিবিলাক আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষা আছে তাৰ প্ৰতি মানুহৰ আগ্ৰহ জন্মাইছে আৰু তেওঁলোকে কি কৰিলে সংস্থাবোৰে চৰকাৰৰ দক্ষতাৰে পৰিকল্পিত কৰা নিৰ্দেশনা প্ৰদান কৰিলে আৰু প্ৰাসংগিক তথ্য প্ৰদান কৰি নীতি কাৰ্যকৰী এইবিলাক প্ৰদান কৰিছে আৰু UPSCৰ জৰিয়তে কি হয় সকলো A গ্ৰেড বা যিবিলাক অফিচাৰ হয় তেওঁলোকে নিযুক্তি হয় A গ্ৰেড বুলি ক'লে আমাৰ যে হায়াৰকি চিষ্টেমটো চাওঁ হায়াৰকি চিষ্টেমত কি হয় ওপৰৰ পৰা তললৈকে আহে ওপৰত উচ্চ বিষয়াসমূহ থাকে তাৰ তলত নিম্ন বিষয়াসমূহ থাকে আৰু আমাৰ কিছুমান কেন্দ্ৰীয় ৰাজহুৱা খণ্ড আছে সেই খণ্ডসমূহত কি কৰে তেওঁলোকে কাম কৰে আৰু কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ আছে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাৰ ওপৰত কাম কৰে আৰু UPSC প্ৰথম কেতিয়া স্থাপিত হৈছে 1926 চনত আৰু তাৰ প্ৰথম যদি আমি কওঁ ফেডাৰেল পাব্লিক চাৰ্ভিচ কমিশ্যন হিচাপে গঠন কৰা হয় 1935 চনে ভাৰত চৰকাৰে আৰু স্বাধীনতাৰ পিছত কেৱল আজি ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন হিচাপে পুনৰ নামকৰণ কৰা হয় আৰু তোমালোকক মই আগতেও কৈছোঁ যে ভাৰতীয় নাগৰিকসকলক কি কৰা হৈছে ব্ৰিটিছসকলে খুব মানে বেয়া চকুত চাইছিল তাৰ বাবে ভাৰতীয় নাগৰিকসকলে কি কৰিছিল যে সমান অধিকাৰ পোৱা নাছিল সমান অধিকাৰ নাপালে মানুহে কি কৰিব মানুহে যেতিয়া অধিকাৰ নাপাব নিজৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব মানুহে আন্দোলন কৰিব সেই আন্দোলনসমূহ বা এই আন্দোলনসমূহৰ পৰা মানুহে পাইছে আমাৰ ভাৰতীয় নাগৰিকসকলে স্বাধীনতা পাইছে আৰু স্বাধীনতা পোৱাৰ লগে লগে মানুহবিলাকে কি বিচাৰিলে যে আমি যদি চৰকাৰী চাকৰি কৰিব যাওঁ চৰকাৰক যদি চৰকাৰী বিভিন্ন উচ্চ পদস্থ যেনেকৈ হায়াৰকি এটা ট্ৰায়েংগল টাইপৰ হয় আৰু তাতে কি হয় ট্ৰায়েংগল টাইপৰ যদি মই বুজাওঁ ওপৰৰ পৰা তললৈকে গ্ৰেড A গ্ৰেড B গ্ৰেড C গ্ৰেড D এনেকৈ আহি থাকে আৰু গ্ৰেড A অফিচাৰসমূহ ক'ৰ পৰা নিযুক্তি দিয়ে UPSCৰ পৰা নিযুক্তি দিয়ে গ্ৰেড B অফিচাৰসমূহ UPSCৰ পৰা নিযুক্তি দিয়ে আৰু যদি UPSCৰ জৰিয়তে যদি সকলো কৰ্মচাৰীসকলক নিযুক্তি দিয়ে সেইটো যদি ডিপাৰ্টমেণ্ট থাকে তো এনেকৈ হয় তাৰপিছত মই তোমালোকক তাৰ হিষ্ট্ৰী পঢ়াইছোঁ যে ব্ৰিটিছে কৈছিল যে 40% ব্ৰিটিছৰ মানুহ থাকিব আৰু 40% কি ভাৰতীয় মানুহসকল থাকিব কিন্তু ব্ৰিটিছসকলে তথাপিও কি কৰা নাছিলে সমান অধিকাৰ দিয়া নাছিলে এতিয়া আমি যদি কওঁ UPSC IS বস্তুটো কি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ IS হ'ল আমাৰ লোক প্ৰশাসনৰ আটাইতকৈ ওপৰত থকা আমোলা বিষয়া ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ ক্ৰছ কৰি আহিলে IS হ'ব পাৰি বা IPS হ'ব পাৰি বা IFSত যোগদান কৰিব পাৰি যেনেকুৱা এজন DC বা এজন ডাইৰেক্টৰ এজন এডিশ্যনেল DC
সকলে কি কৰি UPSC বা APSC পৰীক্ষা পাছ কৰি আহি এনেকুৱা স্থানত উপস্থিত হয়। তাৰপিছত এই আয়োগখনে আয়োগৰ যিকোনো সদস্যই যিকোনো সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব পাৰে, দুৰ্ব্যৱহাৰৰ ভিত্তিত কৰিব পাৰে। আৰ্টিকেল 320 ইউনিয়নৰ সেৱাত নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাটো কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কি কৰ্তব্য? আৰ্টিকেল কিমান 320 দিয়া আছে যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কি মেইন কর্তব্য কি ডিউটি কি ডিউটি হল প্রত্যেক নাগরিকক সমান সুবিধা দিয়া। তাৰপিছত আছে কি ইউনিয়ন অসামৰিক সেৱাৰ নিযুক্তিৰ কিছুমান কনসালটেটেড সেই অসামৰিক সেৱা বা অসামৰিক পদত নিযুক্তিৰ পদ্ধতি। তাৰপিছত অসামৰিক সেৱা বা পদৰ নিযুক্তি দিয়া, এটা সেৱাৰ পৰা আন এটা সেৱালৈ পদোন্নতি, এনে নিযুক্তি পদোন্নতি স্থানান্তৰৰ বাবে প্ৰাৰ্থীৰ উপযুক্ততা। ইউনিয়ন পাব্লিক সার্ভিস কমিশনের কি থাকে যে অসামরিক সেৱা বা সামৰিক পদত নিযুক্তিৰ পদ্ধতি থাকে। অসামৰিক সেৱা বা পদত নিযুক্তি দিয়া, তাৰপিছত এটা সেৱাৰ পৰা আন এটা সেৱাত কি পদোন্নতি হোৱা। এতিয়া আমি কিছুমান ইউনিয়ন পাব্লিক সার্ভিস কমিশনের স্পেশিয়েল কিছুমান প্রভিশন থাকে, যেনেকুৱা আয়োগৰ কাম কাজ সম্পাদিত কৰাৰ ক্ষমতা সংসদৰ আছে। সংসদৰ এক আইনে যিকোনো স্থানীয় স্বায়ত্তশাসিত লোকক সেৱা আনিব পাৰে। ৰাষ্ট্ৰপতিক বিষয়বোৰ নিৰ্দিষ্ট কৰি নিয়মাৱলী প্ৰস্তুত কৰিবলৈ কৰ্তৃত্ব দিয়ে। আৰু নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণ সম্পৰ্কীয় অনুসূচিত জাতি, জনজাতি, OBC সেইসমূহ চাব লাগে। ৰাষ্ট্ৰপতি বা আন বিষয়ত আয়োগৰ পৰামৰ্শ লোৱাৰো ক্ষমতা দিয়া হৈছে। এতিয়া কথা হ'ল কেন্দ্ৰীয় লোকসেৱা আয়োগটো চলিব কেনেকে নহয়, তাৰ খৰচসমূহ কেনেকে আহিব। যেতিয়া পৰীক্ষা পাতা হয়, প্ৰত্যেকে আমি কি কৰোঁ, পৰীক্ষা দিয়াৰ বাবে ফৰ্ম ফিল আপ কৰোঁ। আৰু ফৰ্ম ফিল আপ কৰাৰ কাৰণে এখন আমি অনুদান বা এখন পইচা দিব লাগে। আৰু তাৰ জৰিয়তে কি কৰে আয়োগে কি কৰে পৰীক্ষা পাতে আৰু চৰকাৰৰ কিছুমান অংশ তেওঁলোকক পইচা দিয়ে। আৰ্টিকেল অনুসৰি 322 আয়োগৰ সদস্য বা কৰ্মচাৰীসকলক পৰিশোধ কৰিবলগীয়া যিকোনো দৰমহা, ভাত্তা, পেঞ্চন কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ব্যয় ভাৰতৰ একত্ৰিত পুঁজিৰ দ্বাৰা কৰা হয়। আৰ্টিকেল 21ৰ জৰিয়তে সংসদৰ দ্বাৰা প্ৰস্তুত কৰা এক আইনৰ ইউনিয়নৰ সেৱাসমূহৰ বাবে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অতিৰিক্ত কাৰ্যকলাপ প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰা হয়। তাৰ বাহিৰে এই আয়োগে কৰা কামৰ সভাপতিৰ ওচৰত বাৰ্ষিক প্ৰতিবেদন উপস্থাপনা কৰাটো কেন্দ্ৰীয় আয়োগৰ কৰ্তব্য। আৰু এনে প্ৰতিবেদন প্ৰাপ্ত হোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে সংসদৰ প্ৰতিটি সদনৰ সন্মুখত সন্মুখৰ ওপৰত এটা প্ৰতিলিপি উপস্থাপন কৰিব পাৰে। তো আমি এতিয়া কনক্লুশনখিনি পঢ়িম। সংবিধানৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ নিম্নলিখিত দায়িত্ব বা ভূমিকা অৰ্পণ কৰা হৈছে, যেনেকে প্ৰতিযোগিতামূলক পৰীক্ষা পাতে কোনে কেন্দ্ৰীয় লোকসেৱা আয়োগ। তাৰপিছত সাক্ষাৎকাৰৰ জৰিয়তে বাছনিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনত সেৱা আৰু পদত নিযুক্তি দিয়ে। তাৰপিছত পদোন্নতিৰ লগতে স্থানান্তৰ ডেপুটেশ্যনৰ বাবে বিষয়াসকলক উপযুক্ত বিষয়ে পৰামৰ্শ দিয়া বা বিভিন্ন সেৱা বা পদৰ নিযুক্তি পদ্ধতি দিয়া, বিভিন্ন অসামৰিক সেৱা সম্পৰ্কীয় অনুসৰণমূলক গোচৰ দিয়া বা অতিৰিক্ত সাধাৰণ পেঞ্চন প্ৰদান বা আইনী ব্যয়ৰ পৰিশোধ আদি সম্পৰ্কীয় ব্যৱস্থা গ্ৰহণ কৰা। আৰু আয়োগৰ ভূমিকা যদি আমি চাওঁ, কেন্দ্ৰীয় অসামৰিক সেৱা বা পদ বা কেন্দ্ৰীয় বা ৰাজ্যসমূহৰ বাবে উমৈহতীয়া সেৱা আছে। ৰাজ্যৰ কাৰণে বেলেগ আৰু কেন্দ্ৰৰ কাৰণে বেলেগ বেলেগ সেৱাৰ
দিয়া আছে আৰু তাৰে আমাৰ কিছুমান প্ৰত্যক্ষ নিযুক্তি থাকে, কিছুমান পৰোক্ষভাৱে হয়, কিছুমান পদোন্নতিৰ দ্বাৰা হয়। আৰু আমি এই দুটা পদ্ধতি আমি চাব পাৰোঁ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা এটা হয় আৰু এটা পদোন্নতি বা সাক্ষাৎকাৰৰ জৰিয়তে বাছনি কৰা হয় ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ। তো এইখিনি হ'ল ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন। নমস্কাৰ।